ধৰণৰ মাক এনেকে অত্যাচাৰ কৰিব নাপায় মই নিজে দিব পাৰিম নহয় দেখিছো নিজে এইটো হাতৰ কিলাকটিলে চাবই নোৱাৰি চাও গাটো দিয়ক এইফালে লোকৰ মানুহৰ গাত হাত দিবই নোৱাৰি আমাৰ চোৱাচোন একেবাৰে সেই কামিহাৰত হাৰমনিয়াম বজাব পাৰি কপাহৰ দৰে কোমল সেইকেইটা কোন মানুহ পালাগৈ হয়নে নেপায় কিন্তু দেই ৰতনৰ মাক নেপায় ডেকা কালৰ সেই বেৰিয়া হাঁহিটোৰে কোমলীয়া গাভৰুক কোমলীয়া কলিজা থকা সাৰকা কৰাটো আকৌ মোক দুখ দিয়ে ভাগ্য ভাল মই আহি সেই হাঁহি চিৰদিনৰ কাৰণে বন্ধ কৰিলোহি বুজিছে হ'ব হৈছে বহুত শুনালা নেপায় কিন্তু দেই ৰতনৰ মাক উখ ৰাম চকুত চাবোন সোমোৱাইছা কিয় ধৰিছে একো নহয় ৰ'ব জুনুকা কলৈ গলি জুনুকা গা মুচিবলৈ লেপ কম্বল কি আছে আন মই মোৰ গাত লেতেৰা গাড়ী হেঁচি পেলাই পানী ঢলানি ঢালিছে কেনেকৈ মাইক কচিয়াই দিছে চোৱা উশাহ বন্ধ হৈ যাব এতিয়া জুনুকা কেনি গলি কালি আবেলি মই কি কৈ থৈছিলো কি কৈছিলিনো কিয় আজি ফটিকদাৰ বাইক ৰভাব টেঙা পাৰি খোৱাৰ কথা নাছিল হয়তো আমিনো ইমান পাহৰিব লাগে নে এতিয়া কি কৰিবি যাবিনে নাযাও তোৰ চাগে জাং জাং লাগি আছে চা ফটিকদা কেউ কিছু নথকা মানুহ এতিয়া যদি ঘৰত অকলে অকলে ভাত বনাই আছে সেই ঘৰ থাকিলে বাৰীত কেনেকৈ সোমাবি এইটোনো কিবা কথা নে শুন তহঁত দুইজনীয়ে ফটিকদাৰ লগত ভালই লগোৱা কথা পাতি থাকিবি তাৰপিছত কি কৰিব লগা আছে মই কৰিম নহয় পাৰিবি তেতিয়াহলেতো কোনো কথাই নাই বল কিবা খং উঠিব বাপেকে খা বাপেকে এতিয়া চাউলৰ লগত চাহপাত কোনে মিহলি কৰিলে পেটৰ ভোকত একবাৰ খালে যে চাহ খোৱা নহ'ব ভাত খোৱা নহ'ব মানুহবোৰক ইমান কওঁ হেৰৌ মাইকী মানুহৰ নামত এইখন ঘৰত চেউৰি গৰু জনো নাই হা পাকঘৰত যেতে সোমাব নালাগে কথা শুনিলেহে ইহঁতে মোৰ ঘৰখন কি ৰেলৱে ষ্টেচন বুলি ভাবিছে নেকি ফটিকদা অকলে অকলে কিনো কৰি আছ তহঁতে মোৰটো গৰম কৰিব আকৌ আহিলি নে কি হ'ল গৰম হৈ আছ যে গৰম নহয় মানে এইবোৰ কি চাউলৰ লগত এইবোৰ কি চাহপাত আৰু মচুৰ দালি তেতিয়াহ'লে চোৰে পুলিচে লগালগি হ'লে দেখিবলৈ ভাল চাউলে চাহপাতে লগালগি হ'লে কেনেকুৱা কথা ইছ ৰাম কোনে কৰিলে বৰ বেয়া কথা হৈছে দেই ইছ ৰাম তই চাগে মনে মনে আমি কৰি আছিলো বুলিয়ে ভাবিছিলি পাই তহঁতে মোক খাপা খুট বেজা যাৰ আমি নহয় দেই বিদ্যা হপত ইছ ৰাম চাও দে আমিয়ে বাছি দিও দে ল চাখা তই কৰিলি আৰু কোনজনে বুঢ়ী মায়ে কৰি দিব ইয়াকে যে পাইছ কেই কাৰণে তোক আমি কৈ থাকো বোলো সোনকালে কামটো কৰ নবয়জনী আমাক লাগে নহয় মোৰ নিচিনা খুনাটোলে কোনে চলি দিব মানুহ এজনী গোটাই লৈ যাবলৈ কম ডাঙৰ কথা তাতে দুবছৰকে ধৰি খালী খেতি হোৱা নাই দুবিঘাকৈ কুঁহিয়া বনৰীয়া হাতীয়ে তহিলং কৰিলে এতিয়া বিচনাত পৰিলে ছোৱালী চিন্তাতকৈ কুঁহিয়া পাই চিন্তাহে মনলৈ বেছি আহে হেৰৌ টিকাতে তোক ব্ৰহ্মখোজ কোনে মাৰিলি তই হে ৰবাব টেঙা খাওঁ আকৌ
oi singile ai oi singile oi poti thor oi te jeta singile oi mukhor agor tu loi gol oi moi bar tu huma poti goi কৈছো ৰটু তাৰ মানে আজি মোক আসল চুৰে পালে ইহঁতে মানে চাইনাহত চাউল বচা নাছিল ইহঁতক মই oi poti goi oi nile oi ejene ko panile oi poti ero mukha agor pa poka sai tinita robab tenga singi polale নহয় ৰ ইহঁতক আজি বল Hial kheda dihilu ai joy morilu chunu kajukalu ai joy morilu hial kheda dihilu he ai joy morilu oi mulo kheda mari ahe oi morilu oi mulo kheda mari ahe oi junukar bape tu paharo loga tu daloi কাটিব উঠালৈ কাটিব আহে জুনুকাৰ বাপেকটো পাহাৰৰ নগাটো ডাললৈ কাটিব উঠালৈ কাটিব আহে জুনুকাৰে লগতে আছিলে মুৰলি মাই হে ভাবিছো মই জুনুকাৰ মাক বাপেকে গম নাপায় জুনুকাৰে লগতে আছিলে মুৰলি মাই ভাবিছো মই জুনুকাৰ মাক বাপেকে গম নাপায় জুনুকাৰ মাজনী আকাশৰে চিলনি দেখিলে ঐ খেদা মাৰে পালো বুলি নিগনি হে মৰিলো ঐ দিনে নিশা টোপনি নাহে ঐ মৰিলো ঐ দিনে নিশা টোপনি নাহে পলুৱাই তোক নিবৰে মন সিং সিং সাং সাং কৰে দেহা গালে কাটি কৰি মুলৈ কেঁচা সিং সিং সাং সাং কৰে দেহা গালে কাটি কৰি মুলৈ কেঁচা চাই থাকিলে হেপাহনো মোৰ নপলাই এৰিনো যাওঁ পেটৰে ভাত মৰিলো জুনুকা জুকালো আজ মৰিলো হিয়াল খেদা দিহিলো হে আজ মৰিলো জুনুকা জুকালো আজ মৰিলো হিয়াল খেদা দিহিলো হে আজ মৰিলো ঐ মুলৈ খেদা মাৰি আহে
নেপায় কিন্তু দেই ৰতনৰ মাক মানুহক ইমান অত্যাচাৰ কৰিব নেপায় মোৰতো ইমানকৈ মিঠাতেল সোপা সানিব লাগেনে একো নহয় মিঠাতেল সানিলে আপোনাৰ এই টপা মূৰটোত দলানে মাটি 12 ধান গজাতি গজিব তেলখিনিয়েহে যদি চুলিখিনি ৰাখে তুমি যে মোক বজাৰ কৰিবলৈ ইমানকৈ গৈ আছা কালি দেখোন বজাৰ কৰিছিলোঁ কথা সাৰমৰ্ম এতিয়া তাকেহে বুজি পালে আপোনাৰ বৰপুত্ৰ ৰতন দুদিনমানৰ কাৰণে ছুটিলৈ অহা কথা নাছিল আৰু আহোঁতে তাৰ লগৰ ল'ৰা এটাক আনি আমাৰ ঘৰতে ৰাখি এই আমাৰ গাঁৱৰ নামঘৰ পুখুৰী ৰাস্তা এইবোৰ দেখুৱাৰ কথা নাছিল এতিয়া সিহঁত যদি আহে আহি পালে মই এই মচুৰ দাইলৰ পানীয়ে ভাত আৰু ছাগলী গাখীৰ গুড়ৰ সৈতে চাহেৰে কাম চলাই দিব পাৰিমনে জোৱাই গুণ থকা ল'ৰা যদি হয় তহঁতকৈ কি চাই আছে যাওক ওলাগৈ মই মনাটো আনো ৰতনৰ মাক শাহুৱাই এনেই লখিমী তিৰোতা পালা বুলি কোৱা নাছিলে মোনাটো ক'ত থাকিল কালি জুনুকাইহে মোনাটো সামৰি থৈছিল জুনুকা তহঁতকেইজনী ক'ত লুকাই আছ নামাৰোৱা ৰভাৱ টেঙা খালে মই বেয়া নাপাওঁ নহয় ক'ত লুকাই আছ চেৰুকীজনী ওলাই আহ বলচোন বাংটো ৰবাব টেঙা খৰা দি তাৰ বিয়াৰ বছৰবোৰ যে সৰু হৈ পৰিছে সি মনেই কৰা নাই পথাৰৰ মাজত গুপি বিচাৰি ফুৰিলে কিটো হ'ব তাৰ কথা তেনেকৈ নকবি দেই সি মানুহক বিশ্বাস দিবও জানে ল'বও জানে তেতিয়াহ'লে যা সোমাগে আকৌ ক'ত ফটিকদাৰ ঘৰত আকৌ বোৱাৰী বন কৰাৰ লগতে চাউলত থকা চাহপাতখিনিও বাছি দিব পাৰিবি তহঁতকেইজনী সঁচাকৈ বৰ অসভ্য দেই এতিয়া আমিহে অসভ্য হলো ফটিকদাৰে যেন তাইৰ কথা নেভাবেহে নন্দকাইটি কি হ'ল ৰভাৱ টেঙা খোৱাটো ভাল কথা ন ৰবাব টেঙা ডিচেণ্টি 1 নম্বৰ ঔষধ তেতিয়াহ'লে জুনুকাহঁতে কেইটামান পাৰি খোৱা হ'লে কি ক্ষতিটো হ'লহেঁতেন হয়তো এতিয়া ভাবিছ হেৰৌ লাঠি টাঙোন লৈ যিটোহে হাতী খেদা দিলি ছিঙিবলৈ সময় পালে ক'ত থেতেৰিকা এতিয়া কেইটামান ৰভাৱ টেঙা পাৰিব পাৰিবি কিয় কাম আছে তহঁতক আজি কথা এটা ক'বলৈ পাহৰিছিলে আজি দাদা ঘৰলৈ অহাৰ কথা এইটো আকৌ কথা হ'লনে নহয় আজি দাদাৰ লগত ল'ৰা এটাও অহাৰ কথা আছে চিনাকি হ'বলৈ নিবি আকৌ বল এতিয়া ঘৰলৈ যাওঁ নহ'লে দেউতাই বিচাৰি ফুৰিব বল ঐ আজি কিন্তু টেঙা খাই সিমান ভাল নালাগিল কিবা এটা কৰি ফটিকদাক আঁতৰাই নিয়াৰ বুদ্ধি এটা ভাবিবিচোন তেতিয়া টেঙা খাবলৈ বৰ সুবিধা হ'ব হেৰা ৰতনৰ মাক মই এতিয়া চামৰাৰ চেণ্ডেল পিন্ধো নে হাৱাই চেণ্ডেল পিন্ধো এই মানুহটোৰ পৰা উপায় নাই আৰু মোৰ মূৰটো আকৌ গৰম কৰিব হ'লে এতিয়া হাৱাই চেণ্ডেলযোৰ পিন্ধিলে কি ক্ষতি হয় তাকেইতো সুধিছো খং কৰানো কেলে নেপায় কিন্তু দেই ৰতনৰ মাক চুৰিয়ে কোনখন পিন্ধিলে সাতহতীয়া ৰঙা পাৰিখন আণ্ডাৰপেণ্ট সেই ৰুল পৰাটোৱেই এতিয়া এই মোনাটো আনা লাহে লাহে গৈ থাকো হ'ব মোনাটো ক'ত থাকিল এই ছোৱালীজনীৰ পৰা উপায় নাই আৰু দেই এইটো কি মোনা ক'ত থৈছিলি জেউৰাতে আছিলে ক'ত গৈছিলি মইতো ঘৰতে আছো এইবোৰ মুখত তোৰ কি লাগি আছে মুখত কটা কপাহ নেকি কপাহ হেৰা ৰতনৰ মাক
বজাৰলৈ মই কোনটো বাটেৰে যাম শিলগুটি দিয়াটোৰে নে নিদিয়াটোৰে যাবলৈ যদি ৰাস্তা পোৱা নাই মোৰ মূৰৰ ওপৰেদিয়ে যাওক লওক এই মানুহটো যে নহয় ছি নেপায় কিন্তু দেই ৰতনৰ মাক নেপায় জুনুকা জুনুকা তই এনেই থাকিব নালাগে সেই আলহী খোৱা কোঠাটো পৰিষ্কাৰ কৰ দিচাং নৈ শিপাও দীঘল জলকীয়া সোণালী ঐ তললৈ সোণালী ৰবাব টেঙা খাবলৈ নাযাং ক'ত কেলে আমাৰ হেড অফিচত ফটিকৰ ঘৰত বজাৰত সেহুবা খাই আহিছহে এতিয়া ৰবাব টেঙা সোপা কোনটো পেটত ভৰাবি সোণালী ঐ আজিকালি কিন্তু তই বৰ কাটিং মাৰি মাৰি কথা ক'বলৈ শিকিছ দেই শিকিমতো ৰবাব টেঙা সোপা খুৱাব পাৰ বজাৰৰ পৰা মোলে হ'লে ডালবুট আনিব নোৱাৰ বাহ সোণালী তই কিন্তু বৰ ডাঙৰ কথা কৈ দিলি দেই ইমান কেলে কেলে গোন্ধাই দিচাং নৈ কিনাৰৰ দীঘল জলকীয়া তললৈ মেলিলে ব্ৰাহ্মণক চোৱালো জ্যোতিষিক চোৱালো এটোৰে মোৰে বহাগত বিয়া কিবা গেলা গেলা গোন্ধাঙনা হে তই জানো মোকে হেনো ভাল পাৱ মই কিবা গেলা গেলা গোন্ধাঙনা হে তই জানো মোকে হেনো ভাল পাৱ কলা কোট নিপিন্ধো বগা কোট নিপিন্ধো বগা কোট নিপিন্ধো ডাক্তৰ উকিল নহলো কিবা চুৰ কৰি পালুং না মই কিবা ডকাইত কৰি পালুং না মই কিবা চুৰ কৰি পালুং না মই কিবা মানুহ মাৰি পালুং না চুৰ নহলুং ডকাইতো নহলুং ডাঙৰ মানুহ মই কিবা গেলা গেলা গোন্ধাং না গেলা গেলা গোন্ধাং না ঘুৰে উমনি কুকুৰা পাহ তলত চৰে ঘুৰে ঘুৰে জলত কাপোৰ ঘুৰে উমনি কুকুৰা পাহ তলত চৰে নেগুৰ ধৰি পালে কেও কেও কৰে ঐ কৰ পৰা আহিলি কটি ভৰি চোতালখন ফাটি যায় চেও চেও কৰি মই কিবা গজং গজং যাং না মদ খাই ঢলং পলং কৰোঁ না মন্ত্ৰী নহলুং MLA নহলুং চিনেমাৰ হিৰো মই কিবা গজং গজং যাং না মদ খাই ঢলং
মই কিবা গেলা গেলা গুন্ধাঙনা হে তই জানো মোকেনো ভাল পাও না মই কিবা গেলা গেলা গুন্ধাঙনা হে তই জানো মোকেনো ভাল পাও না হে মন্ত্ৰী নহলু এমএলএ নহলু চিনেমাৰ হিৰো ৰতন দেখোন দুদিনমান থকাকে আহিছ নে মাত্ৰ দুদিন থাকিল ঐ এই ভাল চাই বিস্কুট পেকেট দেচোন ৰ হেৰি নহয় খোজকাঢ়ি যাব নালাগে মোৰ চাইকেলখনকে লৈ যাব পাৰিম হে নালাগে থাকক নে একো নহয় তাতকৈ ৰিক্সা এখন লোৱাই ভাল মানুহ দুজন আছো দুজন বুলি যে কলি হেৰি কৰিলি নি হেই মোৰ বন্ধু এজন ক'ত আছে তেওঁ এই চাহৰ দোকানতে বহি আছে চাওঁতে দে ঐ যাওঁগৈ যা যা ঘৰত কোন আছে ওলাই আহকচোন অ' মা ল'ৰা এজন আহিছে তেতিয়াহ'লে সিহঁত আহিলে যাচোন যা মই নাযাওঁ তই যা হেই এজনী তই কোচ কামৰ ছোৱালী নহয় বোলো ঘৰত কোন আছে ওলাই আহকচোন আহিলা অকলে যে অকলে মানে আপুনি মোৰ বন্ধুজনৰ কথা কৈছে আছে আছে মোৰ বন্ধুজন অলপ আগতে কথা পাতি আছে চাগে জুনুকা দাদাৰ বেগটো ধৰিছো নালাগে নালাগে পাৰিম পাৰিম পাৰিবা বহা দে ফোনটো জুনুকা 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 দাদা বহিছো দিয়ক বেগটো মই ভিতৰলৈকে নালাগে নালাগে মোৰ ওচৰতে থাকক বৰ গৰম পৰিছে কাৰেণ্ট আছে নে মই দিছো ৰ'ব আপুনি অকণমান বহক মই ভিতৰৰ পৰা আহিছো হেৰি নহয় মাক কবাচোন জৰুৰী কথা এটা পাতি মই যামগৈ সেইটো আকৌ কেনেকৈ হ'ব মায়ে আপোনাক আজিয়ে ক'ত যাবলৈ দিব আপুনি বহক হে ভগৱান ভিতৰত খোৱা বোৱাৰ ব্যৱস্থাও কৰিছে যেন পাইছো মা তই চাহখিনি ঢালিব পাৰিবি নহয় চাবি আকৌ দেই মই আজিকালি চাহত চেনি দিবলৈকে পাহৰো এই চেনি লুচিটৰকে কিয় দিলি দাদাৰ লগত একেলগে খালেহেঁতেন এই এজনী কি আহিলে আকৌ খাব আকৌ বৰ ভাল হেৰি নহয় বুবুৱাই ঘৰ তোমাৰ কোন কোন আছে বুলি কৈছিলা মা দুজনী কি মা দুজনী নহয় নহয় ভণ্টি দুজনী দাদা আৰু মই দাদা বিয়া বাৰু কৰাই আঁতৰত থাকে তেতিয়াহ'লে তোমাৰ কিহৰ চিন্তা ভনী দুজনীক এদিন বিয়া দি দিবা লেঠা শেষ লুচি এখন লোৱাচোন নালাগে নালাগে লোৱা এখন লোৱা নালাগে দিয়ক খোৱা হেৰা ৰতনৰ মাক মাছটো এতিয়া চৰিয়াত থওঁ নে পলিথিনত থওঁ কোন আমাৰ সিজন মই নহলে একো কামকে কৰিব নোৱাৰে তুমি খোৱাচোন দেই গোটেইকণ খাবা খোৱা মাছ থবলৈ জেগা পোৱা নাই
নাই যদি মোৰ মূৰৰ ওপৰতে ৰাখক নেপায় কিন্তু দেই ৰতনৰ মাক বৰ কষ্ট কৰি এই আনিছো মনে মনে থাকক আলহী শুনিব আহিল নেকি তেনেহ'লে ধৰা মই তাৰ ধুই আহোঁগৈ ঠিক আছে যাওক ভাল কথা ভাবিছে ৰতনৰ মাক মই গাত চাবোন লগাই ধুম নে নলগোৱাকে ধুম খা বাপেকে এতিয়া আপোনাক সেইটো কথা মইহে ক'ব লাগিব যাওক জুনুকা পাকুত থাকিল তামোল দিব লাগিছিল আলহী এইটো ডাঙৰৰ দেখোন অৱস্থাই নাই ক'ত থাকিব বহুত দিন ধৰি হালে বোৱা নাই পাঠি দুটা মাৰি ল'বি নতুন মাটি ফালিবলৈ ফাং ফলীয়া নাঙলটো হ'লে ভাল এইটো বুটি হ'ল বজাৰৰ পৰা আনিব লাগিব মই গৈ আঁচটো জোৰ গৈ তই কেতিয়া যাবি মই গৈ আছো যা সোনকালে আহিবি কিন্তু দেই আৰে তৰকাৰীখিনি কোনে খালে এইটো নৰে কাম হ'ব খাই দে খুটা ভাতখিনি এইখোপা কি আনিলি ৰবাব টেঙাৰ জোল তইহে ৰবাব টেঙা খাবলৈ আহিলে খেদা ধৰ খা ভাতৰ লগত কেনেকৈ খাম এয়া দেখোন তৰকাৰী দাদাৰ লগৰ ল'ৰা এটাৰ কাৰণে বনাইছিলো খাই চাচোন কেনেকুৱা লাগিছে বৰ ভাল সময়ত আনিলি দেই মই ভাতকেইটা বাঢ়িলৈ তৰকাৰীখনৰ কথাই ভাবি আছিলো মনে মনে কথাটো কিমান মিলি গৈছে চা তৰকাৰীখিনি ময়ো তোক দিয়াৰ কথা ভাবি আছিলো হক দে মোকো তৰকাৰী দিয়াৰ কথা ভবা ছোৱালীজনী লাগে তইহে মোৰ কথা নাভাব কি কলি মোৰ চকুলৈ চে কচোন
গাংধালি খুৰী 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 কি হ'ল তুমি দেখোন উঠিলাই বহুত বহিলো নহয় বহা তুমি দেখোন আমাৰ জুনুকাৰ লগত কথা পতাই নাই টাইমত আছে নাই জানি যোৱা আকৌ খুৰী এইবিলাক কথাত ছোৱালীৰ মত থাকিবই আপুনি চিন্তাই কৰিব নালাগে মাত্ৰ আপুনি বুজি লওক আৰু খুৰাকো বুজাওক তাকেইটো আচ্ছা খুৰী আপুনি বাৰু পৃথিৱীৰ প্ৰত্যেকগৰাকী নাৰী সুন্দৰী হোৱাটো বিচাৰে নে নাই বিচাৰো নাৰীৰ সেই সৌন্দৰ্য কেনেকৈ ধৰি ৰাখিব পাৰি সেই চিন্তা কৰিয়ে মই সদায় ঘূৰি ফুৰিছো এই নহয় বোপাই তোমাৰ বাৰু আমাৰ জুনুকাক কেনেকুৱা লাগিছে মানে তাইৰ ৰূপ গুণ সুন্দৰ সুন্দৰ অতি সুন্দৰ সেইকাৰণেতো মই আপোনাৰ জীয়াৰীক পিন্ধাব খুজিছো নালাগে নালাগে আগে মা দেউতাৰাই আহি আমাৰ ছোৱালীক পচন্দ কৰি যাওক নহয় খুৰী নহয় এইযোৰ কাপোৰ পিন্ধাই আপোনাৰ ছোৱালীক এবাৰ আইনাৰ সন্মুখত থিয় দিবলৈ কওঁ আপুনি দেখিব আপোনাৰ ছোৱালীও হৈ পৰিব পৃথিৱীৰ অনন্য সুন্দৰী তাৰ মানে তুমি হয় খুৰী মই এই ট্ৰেডমাৰ্ক থকা জোনাকী কোম্পানীৰ এজন ৰিপ্ৰেজেণ্টেটিভ হয় খুৰী আমাৰ এই কাপোৰৰ বহুত চাহিদা আছে খুৰী ৰাখক এযোৰ ৰাখক এযোৰকে ৰাখক ৰাখক তাৰ মানে তুমি আমাৰ ঘৰলৈ আহিব লগা সেই আলহীজন নহয় মই মানে খুৰী কোম্পানীটোৰ এজন ৰিপ্ৰেজেণ্টেটিভ মা ধৰচোন হেৰা উঠা উঠাচোন উঠা 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 ধৰ ধৰ কি হ'ল ব'লা ৰতন তই কেতিয়া পালেহি হ'ল অলপ সময় ঘৰলৈ যোৱাৰ উপায় বিচাৰি আছো সিহঁতক চিনি পোৱা নাই যে অভিজিত মোৰ বন্ধু একেলগে কাম কৰো নমস্কাৰ অভিজিত ই ফটিক মোৰ বন্ধু খুব ভাল খেতিয়ক পিছে তই কলৈ আহিছিলি বজাৰলৈ মানুহলৈ এটা সপ্তাহত চেনি লাগে 3 কেজি তোক পালো ভালে হ'ল আজি দেখোন ৰিক্সাবোৰো নাই ক'ত পাবি ধৰ্মঘট এই ভাড়া বেছিকৈ খোজা বাবে কোনোবা এজনক বোলে কাণ চেপা দিলে চাইকেলৰ চকাৰ পাম ঠিকে আছে নহয় আছে তই তেনেহ'লে অভিজিতকে ল আহক তেন্তে ব'লা আহক যোৱা আপুনি চলাবনে মই চলাম আলহী হৈ আপোনাক চলাব দিম নে উঠক ঠিক আছে ব'লক মোৰ বেয়াই লাগিছে বুজিছে আমাৰ এই হিলৈ পুতা গাঁৱলৈ আপোনাৰ প্ৰৱেশ ঘটিল এই চাইকেলৰ ওপৰত বঢ়িয়া এইটো কিমান ডাঙৰ অভিজ্ঞতা ৰতনৰ মাক মই তোমাৰ এতিয়া ভৰি মালিচ কৰিম নে মূৰ মালিচ কৰিম নালাগে আছে যদি প্ৰেছাৰ টেবলেট এটাকে দিয়ক গোটেই গাটো জিনজিনাই আছে তুমি এতিয়া হাই প্ৰেছাৰৰ দৰৱ খাবা নে ল' প্ৰেছাৰৰ দৰৱ খাবা মানুহটোৱেনো কি কথাবোৰ কয় নতুবা পিছনি একো নানে কিয় হেৰা জোঁৱায়েকৰ কাৰণে কৰা লুচি তৰকাৰী ৰিপ্ৰেজেণ্টেটিভে খালে এনেকুৱা হ'বই বিচোন
আকৌ ৰ এই জুনুকা চিনি পাইছ নাই এটাই জ্বলা কলা দেখুৱাই গৈছেহে আৰু এটা আনিবলৈ হ'লে কাম নাই আৰু কি ফটিকদা মই কিন্তু সঁচা কথা কৈছো ভালে ভালে মোৰ চকুৰ আগৰ পৰা নিয় যদি নে নহলে কথা বেয়া হ'ব কিন্তু এতিয়া আৰে তই কি কথা কৈছ মই মানুহ অনানে কৈছো মানে এইদৰে মানুহ অনানে কৰিবলৈ মই কি হুকুৰা মহতন মিনি বাছখন বুলি ভাবিছ নেকি মুখ সম্ভালি কথা কবি দেই তেতিয়াহ'লে ককায়েৰক কি দেখুৱাবলৈ আনিছ ঘৰে ঘৰে মানুহবোৰ সোমোৱাই চলাহী কথাৰে মন ভুলাবলৈ লাগে গুচ ইয়াৰ পৰা এইদৰে এজন ল'ৰাক এজনী ছোৱালীয়ে নিজৰ চোতালত অপমান কৰি থকাটো মই কিন্তু সহ্য কৰি নাথাকিম দেই সাংঘাতিক কেছত ফচা দিম হেৰি বলক বলক ৰ'বহে আপুনি দৰকাৰ হ'লে মোৰ ঘৰত থাকিব ৰতন আহি পাবলৈ দিয়ক তাৰ মানে ফটিকদা এওঁ তোৰ ককাই ৰতনৰ বন্ধু তোৰ হুতা মাতাল শুনিবলৈ এলাহ নাই হেৰি মই কোৱা নাছিলো নে কিবা এটা গণ্ডগোল হৈছে বলক আহক নাপায় কিন্তু দেই ৰতনৰ মাক অলপ কথাতে ইমান বেহুচ হ'ব নাপায় চাওঁ চুলিখিনি এৰি দিয়ক আকৌ কোনোবা আহিল হ'বলা তই দেৰি কৰিলি যে চাইকেলৰ কাৰণে অভিজিত বহিছেনে ভনীয়ে আদৰ সাদৰ কৰি নিছেহে বহিব আৰু পিছত আহিবি তেন্তে হ'ব ঐ ফটিক অভিজিতক কেনেকুৱা লাগিছে ইমান ধুনীয়া ল'ৰাটো বেয়া হ'ব পাৰেনে আমাৰ জুনুকাৰ লগত মিলিবনে ঠিকে আছে ঐ ফটিক সময় পালে পাক এটা মাৰিবি আজি নন্দকান্তিক মছলা দিম তই ইয়াতে ৰবি মই তাক জলপান দিবলৈ যাম ঐ সৌটো তই ইয়াতে ৰ মই জলপানখিনি দিওঁ চা এইখিনি ল হেৰৌ এনেকে হ'লে পেটত গেষ্ট্ৰিক নহয় কি হ'ব ফটিকডালটো এপাক আহিব লাগে এডৰা মাটি কঢ়াই থৈ আহিলো তেতিয়ালে কমচে কম এবাতি লাল চাহ এটা ভীমকল আকৌ এবাতি লাগেই আয়ো দেহি নন্দকাইতি তই ভাগৰ লগা নাই ফটিকে মোৰ জীৱন ধ্বংস কৰি দিব গাখীৰ চাহটো বাদেই লাল চাহো নাই আয়ো দেহি বেয়া লাগে দেই তোৰ বেয়া লাগিব বুলি মই জানো সোণালী ঐ তই মোক পাহৰিব নোৱাৰ দেহি ঐ গৰমত বেচাটো কি হৈছে চাচোন ল বাটিতে জলপান আছে খাই বৈ বাচন কেইটা ফটিকদাৰ ঘৰত দি আহিবিগৈ হয়নে হ'ব দে মই দেওবৰীয়া বজাৰৰ পৰা তোলে ডালবোৰ আনিম দেই হ'ব দে মই এতিয়া যাং দে তই খাবি যা যা জ্বলাই তিতা মিঠা এইজনীয়ে মোক এইবোৰ কি খোৱালে সোণালী তই মোৰ জীৱন ধ্বংস কৰি দিলি এই নহয় বোপাই কালি আহোঁতে কষ্ট পালা নেকি নাই পোৱা ভালেই লাগিল এই চোৱা পিছে কিহত আহিলা লোকেল ট্ৰেইনত মানে মানে ফটিকৰ চাইকেলত ইয়াত আৰু উপায় নাই আৰু বুজা মাজনী দাদাৰক দাঁত ঘঁহিবলৈ কিবা এটা দে তোমাৰ নামটো নকলা যে জুনুকা কালি তোমালোকৰ চোতালত ভৰি দিয়ে গম পালো তোমাৰ নামটো নিশ্চয় জুনুকাৰ দৰে কিবা এটা কিয় তেতিয়াহে খাপ খাব কিয় জুনুকাৰ তালতে শিল্পীয়ে নানাছে জানো পেষ্টটো লওক তুমি দিয়া আকৌ আৰে আৰে ইমান কৈ উলিয়াইছে কিয় আৰে আৰে
ৰতনৰ মাক ঘৰত আলহী আছে নহয় মই এতিয়া ধুতি পিন্ধো নে পায়জামা পিন্ধো এতিয়ানো কি পিন্ধি আছে তেনেকৈনো কিয় কোৱা হয়নে অলপ মৰম লগাকে ক'ব নোৱাৰানে মোৰ মৰমৰ ইলা মৰম বুজি নাপালা মোৰ মৰমৰ ইলা মৰম বুজি নাপালা নহয় বজাৰ নহয় পদূলি মোৰ হৃদয়ৰ মোৰ মৰমৰ তুমি আছিলা মোৰ বুকুতে জুই জ্বলাই দিলা মই লিখা চিঠিবোৰ কিয়নো ফালি দিলা মই দিয়া চিঠিবোৰ কিয়নো জ্বলাই দিলা নহয় কাগজ নহয় কলম মোৰ হৃদয়ৰ মোৰ মৰমৰ ইলা হলো যে মই পগলা মোৰ মৰমৰ ইলা হলো যে মই পগলা নহয় বিভেদ সঁচা মৰমৰ দুখন হৃদয়ৰ মন ফুলনিত তুমি পখিলা হৃদয় জুৰি মুচুহিলা কলিজাৰ ভাষাবোৰ তেজেৰে লিখি দিলো মোৰ জীৱনৰ আশাবোৰ তোমাতে গাঁঠি দিলো নহয় পূজা মিছা সপোন জীৱন মৰণৰ গাধুলা ধুনু গাটো এতিয়াহে ভাল লাগিছে তাকেইটো তুমি কিন্তু একদম আফসোস নকৰিবা দেই ও ৰুমটোতে আইনা ফনি আছে যোৱা নাই আফসোস কিয় কৰে এইখন মোৰ নিজৰ ঘৰ নিচিনা নহয় যা একদম ঠিক ভাবিছা কিন্তু দেই তুমি যোৱা ৰবাচোন তুমি এখন কি পিন্ধিলা এইখন লুঙি কোনে দিলে জুনুকাই খালে 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 এখন লুঙি নহয় নহয় এখন মোৰ মেখেলাহে কি হল কালিৰ পৰা তই দেখোন আমাৰ ঘৰলৈ ভুমুকি এটাও মৰা নাই
কিয় মইনো কি জগাৰ লগালো মই গৈ কি কৰিম গৈ হে নতুন নতুন মানুহ তহঁতৰ ঘৰলৈ আহিয়েতো আছে তাৰ মানে তই কি ক'ব খুজিছ একো ভুল কথা কোৱা নাই ৰে কিয় কোৱা নাই তই কিয় ধৰি ললি যে নতুন আলহী পাই মই তোৰ কথা পাহৰি গলো বুলি কিয় নধৰিম হা কিয় নধৰিম ককায়ে মোক ভুল কথা কোৱা নাই নহয় কি ক'লে সি ল'ৰাটোৱে ঘোঁৰা ঘাঁহ কাটিবলৈ অহা নাই সেইটো মই ভালদৰে জানো তৰকাৰী বাতিটো ল আৰু শুন মোৰ ঘৰলৈ ঘনাই ঘনাই আহি নাথাকিবি ককায়েৰে সন্দেহ কৰিব পাৰে দাদাই মোক সন্দেহ কৰিব অভিজিত মই তোমাক ফটিকৰ ঘৰতে বহুৱাই অলপ বজাৰ কৰি আহিম হ'বনে হ'ব অৱশ্যে ভণ্টিহঁতক পালে কথা নাই সিহঁতে তোমাক গোটেই গাঁওখন ভালদৰে ফুৰাব পাৰিব ফুৰিব লাগিব মইতো গাঁও ফুৰিম বুলি আহিছোঁ ঠিক আছে বাতিটো দিলো নহয় যা আকৌ নাযাওঁ কি কৰিবি মোৰ লগত থাকিলে ককায়েৰ হিচাপ খেলি মেলি হ'ব পাৰে আচলতে তহঁত কোনেও মোৰ মনৰ কথা বুজিবলৈ চেষ্টা নকৰ ময়ো বুজা নাই নে নাই বুজাটো কচোন মই তোৰ কোনটো মনৰ কথা বুজিব নাই হা সেই কথাটো কোনটো সেই যে মুখেৰে ওলোৱাৰ আগতে বুকুখন কিবা ধপ ধপ কৰে কোৱা আকৌ মোৰ লাজ লাগে লাজে 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 কাষলে আহি ভাল পাওঁ বুলি মোক কৈ দিলাহি মনে 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 কাষলে আহি মৰমৰে চুমা দি গনাহি ছবি মনতে মোৰ লাজে লাজে ভাঙি ভাঙি লাহি ককালটি ঘূৰিবানে মোৰ ধুনৰ চাপৰ বাহি পেপাৰ খুৰত মুগা কাপোৰ সাজত লাজে লাজে
তোমাৰ ছবি মনৰ মাজত আঁকিলো তোমাৰ ছবি মনৰ মাজত এইখনেই ফটিকৰ ঘৰ আহা মানুহ আছে নে বা আহা তাৰ ঘৰখন চৰকাৰী সচিবালয়ৰ নিচিনাহে কোনোবা নহয় কোনোবা এটা থাকেই আৰে ভণ্টি তই ইয়াত কি কৰি আছ নাই নাই এনে হাকনিবাৰীত শাক আছে নাই চাবলৈ আহিছিলো ভালেই হ'ল তই অভিজিতক ফটিকৰ ঘৰত নি অলপ বহিবলৈ দে মই বজাৰ কৰি আহোঁ আহক দাদা ব'লা যোৱা ফটিকদা ফটিকদা নাই নেকি বাৰীত থাকিব পাৰে বাৰীখন চাবলৈ যাব যাম কিয় নাযাম এই মাদকতা চহৰত ক'ত বিচাৰি পাম ঠিক আছে বলক তেতিয়াহ'লে এইফালে বলক বাৰীখন সঁচাকে ভাল নন্দদা অনবৰতে লাগিয়ে থাকে এনেকুৱা এখন বাৰী যদি আমাৰো থাকিলহেঁতেন কেতিয়া পালেহি দুদিন হ'ল আমাৰ ৰতনৰ লগত একেলগে কাম কৰে নেকি হয় কিন্তু আপুনি একেবাৰে কাণৰ কাষত চিঞৰি চিঞৰি কৈছে যে টাউনতে থাকে ডাক্তৰক ভালকে কাণখন দেখুৱাই ল'ব লাগে কিটো লাজৰ কথা ভাল হৈ যাব তাৰ মানে আপুনি মোক কলা বুলি ভাবিছে এই বুলিয়েতো ভাবিছো কেলে আমাৰ জুনুকাই কৈছে নহয় জুনুকাই আপোনাক সেই বুলি কৈছে মই কি হ'ল তলপেটত কিবা এটা হৈছে ইমান বিষাইছে হঠাৎ এই বিষটো তোমাৰ ক'ৰ পৰা আহিল হঠাৎ নহয় মাজে মাজে হয় আকৌ ভাল হৈ যায় মই তোমাৰ ইয়াত ৰিপৰ্টবিলাক পাইছো নহয় কেইদিনমান ৰবাব টেঙা খাবা আকৌ ভাল হৈ যাব আহা আহা এতিয়া ইমান বিষাইছে চাওঁ ৰতনৰ মাক মই এতিয়া বহি থাকিম নে বিচনাতে দীঘল দি থাকিম এতিয়া বহি থাকিলে হ'ব ল'ৰা দুটা যাবলৈ ওলাইছে ইফালে তাইৰো পেটৰ বিষ মোৰ কাম থাকিলেহে কৰিম এতিয়া কাম নেদেখাই হ'ল একেনিকে ধৰক মই বেলেগ কামলৈ যাওঁ কথাবিলাক কিন্তু শান্তি শৃংখলা অটুট ৰাখি কৰিব লাগে দেই নেপায় কিন্তু দেই ৰতনৰ মাক মা আমি এতিয়া যাওঁ যা এই ভাওনাটা হওঁতে অভিজিতকো লৈ আহিবি হ'ব বাৰু পিছে দেউতাকো দেউতাক পিছফালে কিবা কামত লাগি আছে কি হ'ল পেটটো বিষাইছে দেখোন বল 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 আছো না আছো না বেঞ্চ কলে আছো অকমান ধৈৰ্য ধৰ অকমান ধৈৰ্য ধৰ চাইছে শুনিছেনে কি হৈছে চাবি ৰচোন অকমান কোন আছে হয়নে আচোন মোৰ হেৰি কি হৈছে শিকিলে অকমান ৰ অকমান ৰ পেচেণ্টৰ গাৰ্জেন মই আছো আহক বহক নাই নাই আপুনি পেচেণ্টৰ দাদা আপুনি মই ইয়াৰ বন্ধু শুনক এতিয়া পেচেণ্টৰ একো চিন্তা নাই আৰু কিছুদিনৰ পাছতে ৰিলিজ লৈ আপোনালোক যাব পাৰিব কিন্তু কি ডাক্তৰ
ছোৱালীজনী এই হস্পিটেলখনত এৰি যাব লাগিব তাই জীৱনৰ আটাইতকৈ মূল্যৱান সম্পত্তি ডাক্তৰ মই ঠিক বুজি পোৱা নাই নহয় ইউট্ৰাছত হোৱা টিউমাৰটো কাটি পেলাবলৈ যাওঁতে ইউট্ৰাছটোকে কাটি পেলাব লগা হ'ল এখন যুদ্ধত জয়ী হলো আন এখনত হাৰি থাকিলো যাৰ বাবে মৰম লগা ৰাংঢালী ছোৱালীজনী চিৰদিনৰ বাবে মাতৃত্বৰ পৰা বঞ্চিত হ'ল কি হ'ল দাদা তই মন মাৰি আহিছ যে মা আৰু দেউতাও দেখোন কিবা জুপুকা লাগি বহি আছে ডাক্তৰেতো ৰিলিজ দিয়াৰ কথাই কৈছে সঁচাই বিষটো কিবা ভাল ভাল লাগিছে জাননে কি হ'ল তই কান্দিছ কিয় এয়া আনন্দৰ চকু পানী ভণ্টি তই ভাল হৈ ঘৰলৈ যাবি আগৰ দৰে ৰাংঢালীজনী হৈ ঘূৰি ফুৰিব পাৰিবি মোৰ আনন্দ নালাগিবনে তেতিয়াহ'লে তোৰ আনন্দৰ ভাগ অভিজিতকো নিদিয় কিয় অভিজিত ক'ত হস্পিটেলত ফটিকদা কিমান সময় আছিল মা জানো তাক মই ইমান বিচাৰি আছিলোঁ আন্ধাৰে কয় জোনাকে কয় মনেও কয় তুমি মোৰ তোমাৰ চকু জুৰিত কিনো যাদু আছে তোমাৰ প্ৰতিচ্ছবি মনত ভাহি আহে আকাশে কয় বতাহে কয় হৃদয়ে কয় তুমি ফাগুনে কয় পলাশে কয় বহাগে কয় তুমি মোৰ জীৱনৰ লগৰী তোমাক বাছি ললো নাপাহৰো বুলি তোমাক কথা দিলো সপোনে কয় ইঠকে কয় সময়ে কয় তুমি
আন্ধাৰে কয় জোনাকে কয় মনেও কয় তুমি তোমাৰ চকুজুৰিত কিনো যাদু আছে তোমাৰ প্ৰতিচ্ছবি মনত ভাহি আহে আকাশে কয় বতাহে কয় হৃদয়ে কয় তুমি সপোনে কয় দিঠকে কয় সময়ে কয় তুমি সপোনে কয় দিঠকে কয় সময়ে কয় তুমি তাই মাংসৰ জোল খাব পাৰিব বুলি কৈছে নহয় মই বজাৰৰ পৰা আহোঁগৈ হ'ব যাওক তুমি তাইৰ ওচৰতে থাকিবা হ'ব ঐ তোৰে বুকুখন শিল নে আন কিবা হা হেৰৌ বুকুৰ মৰম বুজা ছোৱালী এজনী চিৰদিনৰ বাবে ঘূণীয়া হৈ বিচনাখনত পৰি আছে তোৰ খবৰেই নাই হা তোৰে অভিমান কাৰ ওপৰত হা বল 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 তাই চাগে তই আহিবি বুলি বাটলৈকে চাই আছে বল 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 আহ বোলো জীয়েকক হস্পিটেলৰ পৰা কেতিয়া আনিলে কালি কি হ'ল পাক এটা মাৰিব হ'বলৈ নাপায় যাম যাম কিয় নাযাম এই পিছে কথা এটা শুনিছো হয়নে কি কথা আপোনাৰ হ'ব লগা জোৱাইকটো বোলে হস্পিটেলৰ পৰা পলাল তোমাক কোনে ক'লে শুনিছো সন্তান হ'বলগীয়া আচল কচু পাই যদি কত যায় পলাব দিয়কচোন চোৱা বোলো কটা ঘাট কেঁচা নিমখ ছটিয়াবলৈ চেষ্টা নকৰিবা মোৰ ছোৱালীজনী হস্পিটেলৰ কঠুৱা বিচনাত শুই শুই কিমানটা চেলাইন আৰু কিমান বেজীৰ খোজ কাট ল'বলগীয়া হ'ল তাৰ হিচাপৰ কথা নুসুধিলা ছোৱালীজনী হস্পিটেললৈ নিবৰ সময়ত মোৰ হাতত ফুটা কৰি এটা আছিল নে নাই তাৰ হিচাপো নললা জোৱাই হিচাপ কিন্তু ঠিক ললা হেয়া আপুনি চোন বেয়াই পালে যোৱা যোৱা মোক বিৰক্ত নকৰিবা আশা কথা ক'লে বেয়া পায় ফটিকদা মোক অকণমান ধৰি ধৰি নেচোন খোজকাঢ়িবলৈ বৰ মন গৈছে বিষটো ভাল হৈ গ'লে তই আৰু ইয়াত থাকিব নালাগে মোৰ তালৈ যাবি তই চাগে মোৰ কথাবোৰ নাজান ফটিকদা জানো কিয় নাজানো বুকুৰ মৰমতকৈ সঁচা বস্তু কি হ'ব পাৰে হা মৰমবোৰ থাকিলে আনৰ সন্তানকো নিজৰ কৰি গঢ়ি ল'ব নোৱাৰিম জানো পাৰি পাৰি কিয় নোৱাৰি অ' খুইদেউ ইহঁতৰ বিয়াখন অহা বহাগতে পাতি দিব পাৰি সঁচানে নন্দ সঁচা আকৌ নুচুব খুইদেউ নুচুব আমি আছোং মই কিবা গেলা গেলা গোন্ধাং